আৰক্ষীৰ জালত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ বিধায়কৰ বিৰুদ্ধে এক্স হেণ্ডেলত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ ৰিতম সিং 4 ঘণ্টাৰ যুঁজৰ অন্তত লখিমপুৰ আৰক্ষীয়ে চুচৰাই গাড়ীত উঠাই নিলে ৰিতম সিঙক গুৱাহাটীৰ ঘৰত উপস্থিত হোৱা গৌৰৱ গগৈকো সাক্ষাতৰ অনুমতি নিদিলে আৰক্ষীয়ে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিং হততে চৰকাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমত সৰব হৈ থকা ৰিতম সিঙে কিছুদিন পূৰ্বে লখিমপুৰৰ বিধায়ক মানৱ ডেকাক টাৰ্গেট কৰি তেওঁৰ পত্নী আৰু পৰিয়ালৰ বিৰুদ্ধে এক্স হেণ্ডেলত বিতৰ্কিত মন্তব্য কৰিছিল এই বিতৰ্কিত মন্তব্যৰ পিছতে বিধায়ক মানৱ ডেকাৰ পত্নীয়ে লখিমপুৰ থানাত ৰিতম সিঙৰ বিৰুদ্ধে তৰিছিল গোচৰ এই গোচৰৰ ভিত্তিতে শনিবাৰে গুৱাহাটীলৈ আহি উপস্থিত হয় ৰিতম সিঙৰ ৰূপনগৰস্থিত ফ্লেটত আৰু তাৰ পিছতে ৰিতম সিং আৰু লখিমপুৰ আৰক্ষীৰ মাজত আৰম্ভ হয় লুকা ভাকুৰ খেল 4 ঘণ্টা ধৰি ফ্লেটৰ দুৱাৰ খুলি নিদিলে ৰিতম সিঙে ৰিতমৰ আপত্তি গ্ৰেপ্তাৰী পৰৱানা অবিহনে তেওঁৰ ঘৰলৈ আহিছে আৰক্ষী মাতিব যোনটো থানাত মাতিব মই তাতে যাম কিন্তু ৱাৰেণ্ট বা নটিছ কোড তেতিয়া অসম পুলিচে ক'লে নাই আমাৰ ওচৰত ৱাৰেণ্ট নাই আমি নিদিওঁ এতিয়া মোক কৈ আছে যে আপোনাৰ ওপৰত আমাৰ এই বিভিন্ন ধাৰা IT এক্টৰ অন্তত ভাবক IT এক্ট মানে এটা টুইটাৰ কাৰণে মোক ইহঁতে ইয়াত আহি এনেকৈ ভিতৰত সোমাবলৈ আহিছে য'ত IT এক্টত লিখা আছে যে গোটেইকেইটা আপোনাৰ যদি যি ছেকশ্যন নহওক মোৰ আগৰ কেছত গুৱাহাটী হাইকোৰ্টে জাজমেণ্ট দিছে মোৰ কাৰণে যে এডভাৰ্ছ একশ্যন নল'ব আৰু IT এক্টৰ যোনটো টেৰৰিজমৰ যোনটো কষ্টটো লগাইছিলে সেইটোৱে এইবাৰ আকৌ দিছে মোৰ ওপৰত মোক হেৰাছমেণ্ট দিবৰ কাৰণে কগনিজেবল অফেন্স বনাবৰ কাৰণে মইতো উকিল মানুহ মইতো ইয়াতে থাকোঁ অসমৰ মানুহ মই অসমৰ নিবাসী মই পলোৱাৰ কি এনেকুৱা চান্স আছে যে তেওঁ মোক যে আজি এনেকৈ ইমান 20টা 25টা পুলিচ আৰক্ষী আনি মোক ইয়াৰ পৰা লৈ যাবলৈ বিচাৰিছে ইয়াৰ কিছু সময়ৰ পিছতে ৰূপনগৰৰ ফ্লেটৰ তলত উপস্থিত হয় কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ সহ কংগ্ৰেছ প্ৰতিনিধি এবাৰ গৌৰৱ গগৈ ফ্লেটৰ ভিতৰলৈ যোৱাত বাধা আৰোপ আৰক্ষীৰ আমাক এতিয়াতো আপুনি ডাইৰেক্টলি গাড়ীত উমাই হৈ যাব তো আমি এটলিষ্ট মেছেজটো দি আহোঁ মেছেজে দিব লাগে আৰু নহ'লে এটা ইয়াত কথা কেনেকৈ পাতিব পাৰিম আমি আৰক্ষী আৰু গৌৰৱ গগৈৰ এই বাকযুদ্ধৰ মাজতেই ৰিতম সিঙক অৱশেষত টানি আজুৰি চুচৰাই গাড়ীত উঠাই লখিমপুৰলৈ লৈ গ'ল আৰক্ষীয়ে এই ঘটনাৰ পিছতে গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া অসম আৰক্ষীক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে চৰকাৰে আৰক্ষীৰ হতুৱাই অবৈধ কাম কৰাইছে চৰকাৰে পুলিচ একাডেমি ইনগ্ৰেট কৰিবলৈ আহিছে তেওঁক মই মাত্ৰ এটা চমু নমুনা দেখাবলৈ বিচাৰিছোঁ যে অসম আৰক্ষীক কেনেদৰে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একদম ইলিগেল কাম তেওঁলোকৰ পৰা কৰাই আছে অসম আৰক্ষীসকলক ৰাজনৈতিক অস্ত্ৰ দৰে ব্যৱহাৰ কৰি তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰি আছে তেওঁলোকৰ ফাইল বেয়া কৰি আছে তেওঁলোকৰ প্ৰমোশ্যন হোৱা সুবিধাখিনি তাত তেওঁলোকে বাধা দি আছে আৰু বাৰম্বাৰ মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান নিৰ্দেশ দি অসম আৰক্ষী আৰু আমাৰ গুৱাহাটী ন্যায়ালয়ৰ মাজত সংঘাত হওক সেই পৰ্যায়লৈ গৈ আছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য চৰকাৰৰ ভুল তথ্য সামাজিক মাধ্যমত উদঙাই দি অহাৰ বাবে ৰিতমৰ বিৰুদ্ধে প্ৰতিশোধ লৈছে যিবিলাক ভুল তথ্য যিবিলাক বাস্তৱ উন্মোচাই দিয়ে চৰকাৰৰ ভুল তথ্যক সমালোচনা কৰে এক্স হেণ্ডেল যোগেদি তেওঁ পঢ়া শুনাত চোকা তেওঁ আমাৰ দলৰ এজন মুখপাত্ৰ এনেকৈ চৰকাৰৰ ভুল তথ্যবিলাক ইণ্টাৰনেশ্যনেলি এক্স হেণ্ডেল যোগে বিয়পাই দিয়াৰ কাৰণে চৰকাৰে অকণমান নাক কাণ কোচ খাইছে কিজানি সেইকাৰণে এইবিলাক হাৰাশাস্তি কৰিছে উল্লেখযোগ্য যে কংগ্ৰেছ মুখপাত্ৰ ৰিতম সিঙৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীয়ে জামিনযুক্ত ধাৰাত 91/2025 নম্বৰত এটা গোচৰ ৰুজু কৰিছে ব্যুৰো ৰিপৰ্ট NKTV